জয় জুবিন দা, জুবিন দা অমৰ হোক, জুবিন দা অমৰ হোক। নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিশা 12 বজাত জুবিন গাৰ্গৰ জন্মদিন উদযাপন। সকলোৰে হিয়াৰামঠো জুবিন গাৰ্গৰ আজি 53 সংখ্যক উপজা দিন। সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ জুবিন অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন ঠাইত উদযাপন কৰিছে মৰমৰ শিল্পীগৰাকীৰ উপজা দিন। নাহৰৰ দেশ খ্যাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই নিশা 12 বজাতেই আয়োজন কৰিলে জুবিন গাৰ্গৰ জন্মদিন। জ্যোতি বাছৰাৰ প্ৰাংগণত 53খনকৈ মাটিচাকি জ্বলাই সোঁৱৰিলে মৰমৰ শিল্পী জুবিন গাৰ্গক। বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিশাই গাই গ'ল এটাৰ পিছত এটা জুবিন গাৰ্গৰ কালজয়ী গীত। জুবিনে কৈছিল য'ত নাহৰ থাকিব তাতেই জুবিন থাকিব, আৰু সেই নাহৰৰ দেশ খ্যাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জুবিনক চিৰকাল জীয়াই ৰখাৰ প্ৰয়াস কৰিলে নাহৰৰ দেশৰ প্ৰত্যেকজন আৱাসীয়ে। জুবিন গাৰ্গক সুঁৱৰি বিগত এক সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিলে জুবিন সপ্তাহ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে জন্মদিন উপলক্ষে পণ ল'লে বিশ্ববিদ্যালয়ত থকা প্ৰতিজোপা নাহৰক সদায় যত্ন ল'ব আৰু নাহৰ থকালৈকে জুবিন গাৰ্গ থাকিব। জুবিন দায়ে কৈছিল নাহৰ য'ত থাকিব জুবিন দা থাকিব। ঠিক তেনেদৰে জুবিন দায়ে কিন্তু বহুতো পথ আমাক দেখুৱাই থৈ গৈছে, মানৱতাৰ সংজ্ঞা আমাক দি থৈ গৈছে। জুবিন দায়ে প্ৰত্যেকজোপা গছৰ কথা কৈ থৈ গৈছে, প্ৰত্যেকটো জীৱ জন্তুৰ কথা কৈছে, মানুহ কেনেকুৱাকৈ হ'ব লাগে আমাক সেই বিষয়ে শিকাই থৈ গৈছে। জুবিন দায়ে কিতাপৰ সংজ্ঞা কি মানুহৰ জীৱনত সেয়া আমাক শিকাই থৈ গৈছে। জুবিন দাৰ প্ৰত্যেকটো আদৰ্শ আমি হৃদয়ত লৈ আমি জীৱনৰ পথত আগুৱাম বুলি আজি আপোনালোকৰ ওচৰত আমি কথা দিছোঁ। লগতে নাহৰবাসীয়ে কথা দিছে যে জুবিন দাৰ যি প্ৰিয় নাহৰ, সেই নাহৰ সদায়ৰ বাবে নাহৰবাসীয়ে যত্ন ল'ব। লগতে জুবিন দাক চোৱাৰ যি নতুন প্ৰচেষ্টা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যি হাতত লৈছে জুবিন সপ্তাহ, সেয়া অনাগত দিনলৈও এনেদৰে চলি থাকিব। 18 নৱেম্বৰ তাৰিখটো ডিব্ৰুগড় বিশ্ববিদ্যালয় অনাগত দিনলৈও জুবিন দিৱস হিচাপে পালন কৰিব। শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উপলক্ষে আজি নিশা ভাগলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে একেলগে পৰিৱেশন কৰিব মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি। লগতে স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই আয়োজন কৰা জুবিন গাৰ্গ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনিও অনুষ্ঠিত হ'ব। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।